মোৰ ল'ৰাটোৰ হাড়ডাল হ'লেও চাব বিচাৰোঁ। হিমন্ত ছাৰজন মোক সহায় কৰি মোক ল'ৰাটোক মোক ঘৰত কিবা কৰি আনি মই অনুৰোধ কৰিছোঁ। মই যেন ল'ৰাটোক মই হাড়ডাল হ'লেও মই পাওঁ, মোৰ চাবাৰ ইচ্ছা মোৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ কাতৰ অনুৰোধ জনাই এগৰাকী মাতৃৰ হিয়া ভঙা কান্দোন। কৰ্ম সংস্থাপন বিচাৰি চেন্নাইত ৰহস্যজনক মৃত্যু টিহুৰ যুৱকৰ। পুনৰ বহিৰাজ্যত কৰ্মৰত অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু। কৰ্ম সংস্থাপন বিচাৰি চেন্নাইলৈ গৈ উভতি নাহিল টিহুৰ এজন যুৱক। টিহুৰ মথুৰাপুৰৰ স্বৰ্গীয় বৰুণ শৰ্মা আৰু আৰতী দেৱীৰ পুত্ৰ ভাস্কৰ শৰ্মা নামৰ যুৱকজনে অকালতে মৃত্যুক সাৱটি ল'লে চেন্নাইত। কেইদিনমান পূৰ্বে কৰ্মৰ সন্ধানত অকলে চেন্নাইৰ তাম্বাৰামলৈ গৈছিল ভাস্কৰ শৰ্মা। যুৱকগৰাকী চেন্নাইৰ এটি ব্যক্তিগত কোম্পানীৰ শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছিল। সোমবাৰে পৰিয়ালৰ লোকে ভাস্কৰৰ আকস্মিক মৃত্যুৰ খবৰ পোৱাৰ লগে লগে ঘৰখনত শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। যুৱকগৰাকীৰ কি কাৰণত মৃত্যু হ'ল এই সন্দৰ্ভত পৰিয়ালৰ লোকে এতিয়ালৈকে সবিশেষ কোনো তথ্য লাভ কৰা নাই। ইপিনে মৃতদেহ ঘৰলৈ আনিবলৈ অপৰাগ দুৰ্ভগীয়া পৰিয়ালটো। আৰ্থিক অনাটনেই নিশ্চয়কৈ ইয়াৰ একমাত্ৰ কাৰণ। সেয়েহে কান্দি কান্দি সহায় ভিক্ষা দুৰ্ভগীয়া এইগৰাকী মাতৃৰ। মাতৃ আৰতী দেৱীৰ বিধায়ক তথা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ কাতৰ অনুৰোধ। ফোন কৰিলে ৰিচিভ কৰে, 1 বজালৈকে ফোন কৰিছে, 1 বজাৰ পাছত ফোন কৰাতে তাৰ নাই। সিদিনা পুৱা মই 5টাতে ফোন কৰিছোঁ। ফোন কৰি পেলাই কৈছোঁ যে তাৰ ছুইচ অফ মোবাইল সেই ভাজে মই তাৰ লগত আৰু ফোন এই সিদিনা 5টাৰ এই মুহূৰ্তত স্থানীয় বিধায়ক ৰঞ্জিত কুমাৰ দাস আছে। ৰঞ্জিত কুমাৰ ছাৰক মই অনুৰোধ কৰোঁ, মোৰ একে আহি যাৰ মোৰ বোৱাৰীটোৰ মুখখান যি তেখেতে মাৰি যাই কিবা তেখেতে সুবিধা কৰি দিয়ে, মোৰ যেন ল'ৰাটো অনাৰ ব্যৱস্থা কৰি দিয়ে। মই ৰঞ্জিত দাস ছাৰক আৰু মই হিমন্ত বিশ্ব ছাৰক মই অনুৰোধ কৰিছোঁ নাতিটো আৰু বোৱাৰীটোৰ মুখ চাই যায়। মোক মই চলিটোৰ মোৰ মুখ চাবাৰি চাজা পাৰি না মই চাই তেখেতে শুনজান মোক আৰু গাঁৱৰ ৰাইজে মোক বহুত সহায় কৰিছে। হ'লে আপোনালোকক অনাৰ ব্যৱস্থা গাঁৱৰ ৰাইজে কৰিছে, তাহাকো মই বহুত ধন্যবাদ দিছোঁ। মই যি চলিটোৰ কাৰণে তাহোন বহুত ব্যৱস্থা কৰিছে, আপোনালোকেও যে আহিছে। এতিয়া ৰঞ্জিত দাস ছাৰে জানা মোক আহি তেখেতৰ ভৰি ধূলা দি মোৰ যেন নাতিটো বোৱাৰীটো কিবা ব্যৱস্থা কৰিছে। আৰু উল্লেখ্য যে পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল ভাস্কৰ। বুকুত বহুত সপোন বান্ধি চেন্নাইলৈ ৰাওনা হৈছিল ভাস্কৰ। কিজানিবা 2 এটকা ঘটি ঘৰলৈ পঠিয়াব পাৰি, কিন্তু সেই সপোন যেন আধৰুৱা হৈ ৰ'ল ভাস্কৰৰ। আৰু চেন্নাইতে চিৰদিনলৈ মেলানি মাগিলে ভাস্কৰে। আৰু এতিয়া ল'ৰাৰ মুখখন চাব নোৱাৰিলেও হাড় এডাল হ'লেও চাবলৈ বিচাৰিছে মাতৃয়ে। মৃত ভাস্কৰৰ মৃতদেহ আনিবলৈ সমৰ্থ হেৰুৱাই এতিয়া হাতজোৰ কৰি চৰকাৰলৈ সহায় ভিক্ষা ভাস্কৰৰ মাতৃ আৰতী দেৱীৰ। এতিয়া এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি পদক্ষেপ গ্ৰহণ কৰে সেয়া সময়ত হ'ব লক্ষণীয়। নলবাৰীৰ পৰা ভৱজিৎ বৰ্মনৰ ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।